হেল্ল' এভৰিৱান, আজি আপোনালোকৰ আগত এটা মই খুব সুন্দৰ ব্ৰেকফাষ্ট ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই ব্ৰেকফাষ্ট বুলি ক'লে ল'ৰা ছোৱালীবিলাক পাগল হৈ যায়, নহয়নে বাৰু? সদায় নতুন নতুন ব্ৰেকফাষ্ট লাগে। আজি মই তেনেহ'লে আহকচোন কি বনালোঁ ব্ৰেকফাষ্ট আপোনালোকক দেখাওঁ। এয়া চাওক, মেগী চাগে সকলোৰে ঘৰত থাকে। তো আজি মই ভাবিলোঁ মেগীৰে ব্ৰেকফাষ্ট এটা বনোৱা যাওক। এতিয়া চাওক, এপেকেট মেগী মই এনেকৈ ধুনীয়াকৈ বইল হ'বলৈ দিছোঁ। এতিয়া এই মেগীখিনি বইল হোৱাৰ পিছত মই মেগীত থকা পানীখিনি চেকি ল'ম। আৰু চাওক, এটা বাতিত মই 2টা কণী ভাঙি লৈছোঁ। আৰু এই কণী দুটাত মই দি দিম অকণমান নিমখ, আৰু ইয়াতে মই দি দিম এটা মিহিকৈ কটা পিঁয়াজ। কণী, নিমখ আৰু পিঁয়াজখিনি দি কণীখিনি ভালদৰে মই ফেটি ল'ম। এয়া চাওক, মিহিকৈ কটা পিঁয়াজ এটা মই ইয়াতে দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে ফেটি লৈছোঁ। এয়া চাওক, এইখিনি ভালদৰে ফেটি ল'ব। মেগী বুলি ক'লে সকলো ল'ৰা ছোৱালীয়ে পাগল, নহয়নে বাৰু? আৰু সেইকাৰণে ময়ো ট্ৰাই কৰোঁ সদায় মেগীৰ নতুন নতুন ৰেচিপি বনাই ইহঁতক দিবৰ কাৰণে। খুব ভাল পায় মেগী ৰেচিপি। এতিয়া চাওক, এইখিনি মই ফেটি লৈছোঁ আৰু এইফালে মেগীখিনি মোৰ বইল হৈ গ'ল। এনেকৈ মই পানীখিনি চেকি লৈছোঁ আৰু ইয়াতে মই মেগী মছলাখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। এয়া চাওক, মেগী মছলাখিনি মই মেগীত মিহলাই লৈছোঁ ধুনীয়াকৈ এখন কাটা চামুচৰ সহায়েৰে। এতিয়া চাওক, মই পেন এখন গৰম কৰিছোঁ আৰু ইয়াতে মই অকণমান ৰিফাইন তেল দি দিছোঁ। এতিয়া মই ৰিফাইন তেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু যেতিয়া ৰিফাইনখিনি গৰম হ'ব, তেতিয়া মই পেনখনত ফেটি লোৱা কণী 2টা দি দিছোঁ। এয়া চাওক, অমলেটৰ নিচিনাকৈ কণী 2টা মই ধুনীয়াকৈ ইয়াতে দি দিছোঁ। দেখিছে নহয়? আমি যেনেকৈ অমলেট বনাওঁ ঠিক তেনেকৈ কণীকেইটা দি ল'ব। বহলকৈ দি দিব, এনেকৈ লৰাই পেনখন। এতিয়া চাওক, ইয়াৰ ওপৰত মই কি দিম, আগতে আমি মছলা মিহলাই লোৱা মেগীখিনি ইয়াতে দি দিম। এয়া চাওক, মই মেগীখিনি ইয়াতে দিছোঁ আৰু চামুচৰ সহায়েৰে কণীখিনিৰ চাৰিওফালে মেগীখিনি বহলাই দিছোঁ। এয়া চাওক, দেখিছেনে? যাতে কণী অমলেটটোত চাৰিওফালে মেগীখিনি লাগি ধৰে। এয়া চাওক, এনেকৈ চাৰিওফালে দি দিছোঁ। এয়া দেখিছেনে? এতিয়া চাওক, মই অমলেটটো এনেকৈ ওলটাই দিছোঁ। তলৰ ফালে এনেকুৱা ধুনীয়া ৰঙচুৱা হৈ গৈছে, মানে এইটো কণী অমলেটটো হৈ গৈছে। এতিয়া এখন ডিছৰ সহায়ত আকৌ এবাৰ এইখন মই ওলটাই ল'ম। আপোনালোকে জানে নহয় ডিছৰ সহায়ত কেনেকৈ ওলটাব পাৰি। ডিছখন ওপৰত দি এইটো ডিছখনত লৈ ল'ব আৰু তাৰপিছত আকৌ এবাৰ এনেকৈ দি দিব। এয়া চাওক, মই দেখাই দিছোঁ আপোনালোকক। এখন ডিছৰ সহায়ত মই এইটো ওলটাই দিছোঁ অমলেটটো। এইটো খুব হেল্ডি ব্ৰেকফাষ্ট হয়, খায়ো ভাল লাগে আৰু কম সময়তে হৈ যায়। কেতিয়াবা আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰে। এয়া চাওক, এইফালটো মেগী ফালটো আমাৰ ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। আৰু এতিয়া ইয়াতে মই কাটি লোৱা কেঁচা ধনিয়া পাত অকণমান দি দিছোঁ। আপোনালোকে ইয়াতে চীজ থাকিলে চীজো দিব পাৰে। আজি মোৰ ঘৰত চীজ নাছিলে, গতিকে মই চীজ দিয়া নহ'ল। চীজ দিলে আৰু বেছি টেষ্টি হ'ব। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ এইখিনি সিজি উঠিছে। আৰু এতিয়া মই অমলেটৰ চাইজত এনেকৈ দি লৈছোঁ। এয়া চাওক, এইটো আমাৰ ৰেডি হৈ গ'ল মেগী অমলেট। ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ তেন্তে এৰিছোঁ, বাই বাই।